নমস্কাৰ আজি হৈছে 9 আগষ্ট অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে জবত কৰোৱা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ ভয়ংকৰ খবৰ হাইনিকত সিএম ভিজিলেন্সৰ হাজিৰ চিকিৎসক মৃদু পৱন নাথ সিএম ভিজিলেন্সৰ অভিযানৰ পিছতে ওলাইছে ডক্টৰ মৃদু পৱনৰ সম্পত্তিৰ পাহাৰ সিএম ভিজিলেন্সৰ হাতত ডক্টৰ মৃদু পৱনৰ বিশাল সম্পত্তিৰ দীঘলীয়া তালিকা 5খনকৈ দামী বিলাসী বাহন বেংক একাউণ্টত 13 লাখ টকাৰ ফিক্সড ডিপোজিট চিকিৎসক মৃদু পৱনৰ ঘৰতে প্ৰায় 40 লাখ টকাৰ বিলাতী আচ্ছা মহানগৰী গণপতি এনক্লেভৰ ডক্টৰ মৃদু পৱনৰ আন এটি বিশাল অত্যাধুনিক ফ্লেট সেই ফ্লেটটো ভাড়ালৈ দিছে ডক্টৰ মৃদু পৱনে কেইবাখনো ব্যক্তিগত চিকিৎসালয়ৰ অংশীদাৰিত্ব আছে ডক্টৰ মৃদু পৱনৰ এটা বোৰ্ড পেট্ৰলৰ সঞ্চালক মণ্ডলীতো আছে ডক্টৰ মৃদু পৱন বিভাগীয় অনুমতি অবিহনে ডক্টৰ মৃদু পৱনৰ কেইবাবাৰো ৰহস্যজনক বিদেশ ভ্ৰমণ 18 বাৰকৈ বিদেশ ভ্ৰমণৰ তথ্য লাভ ডক্টৰ মৃদু পৱনৰ বিৰুদ্ধে বিগত এপ্ৰিলত বিভাগীয় অনুমতি অবিহনে দ্বিতীয় পত্নীৰে বেংকক ভ্ৰমণ কৰিছিল মৃদু পৱনে সেইদৰে ডক্টৰ মৃদু পৱন নাথৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা সিএম ভিজিলেন্সৰ গোচৰত জব্দ চিকিৎসকজনৰ বহু আপত্তিজনক নথিপত্ৰ চিকিৎসকগৰাকীৰ আন বহু গোপন স্থাৱৰ অৱস্থাৰ সম্পত্তিৰ অনুসন্ধান অব্যাহত আজি সিএম ভিজিলেন্সত হাজিৰ চিকিৎসক মৃদু পৱন নাথ আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল সিএম ভিজিলেন্স পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক ভয়ংকৰ খবৰ হাইনিকল ভয়াবহ পৰিস্থিতি নিপকৈ খুলি দিলে 3খনকৈ গেট উজনি বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা নিপকৈ খুলি দিলে 3খনকৈ গেট মেৰাপানী কোৱাছমাৰী ইটানগৰ ধৰমপুৰ কাকজানকে ধৰি কেইবাখনো গাঁও বানেৰে প্লাবিত নাগালেণ্ডত হোৱা মুছলধাৰ বৰষুণৰ বাবে দৈয়াং জলবিদ্যুৎ প্ৰকল্পত পানীৰ পৰিমাণ বৃদ্ধি পাইছে দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগতে ঠায়ে ঠায়ে পথৰ ওপৰেদি পানী বাগৰিছে গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা দৈয়াং নদীৰ দাঁতি কাষৰীয়া ৰাজ্যলৈ জাৰি কৰা হৈছে ইতিমধ্যে সতৰ্কবাণী কিন্তু নিপকৈয়ে পানী এৰি দিয়াৰ পাছত কোনো ধৰণৰ নোলোৱাৰ অভিযোগ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ জৰুৰী খবৰ হাবিনগৰ অসম আৰক্ষীৰ সাফল্য অসমত গ্ৰেপ্তাৰ বাংলাদেশী অসমত গ্ৰেপ্তাৰ হ'ল বাংলাদেশী ডিং আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হুমায়ুন কবিৰ বাংলাদেশীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে মোবাইল হেণ্ডছেট বাংলাদেশী সিম কাৰ্ড বাংলাদেশৰ চিলেট জিলাৰ পৰা মেঘালয়ৰ ডাউকি হৈ ভাৰতত প্ৰৱেশ কৰিছিল হুমায়ুন কবিৰে মেঘালয়ৰ পৰা গৰু ব্যৱসায়ৰ বাবে অসমত প্ৰৱেশ কৰিছিল বাংলাদেশীটোৱে ডিং বজাৰত গৰু ক্ৰয় কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাংলাদেশীটোক আশ্ৰয় প্ৰদান কৰা মতিবুৰ ৰহমান আবুল হুছেইন মকবুল হুছেইনকো গ্ৰেপ্তাৰ কৰা হৈছে হুমায়ুন কবিৰে ক্ৰয় কৰা 9টাকৈ গৰু জব্দ কৰে ডিং আৰক্ষীয়ে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ ভয়ংকৰ খবৰ জাপানত 7.1 পাবলৈ ভয়ংকৰ ভূমিকম্প আহিব পাৰে সুনামি জাপানত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি 7.1 পাবলৈ ভূমিকম্পই জোকাৰি যায় জাপান যিকোনো মুহূৰ্তত সুনামি অহাৰ সম্ভাৱনা আছে 7.1 পাবলৈ অভিকেন্দ্ৰ আছিল ইটোৰ পিছত সিটো ভয়ংকৰ ভূমিকম্পই জোকাৰিছে জাপান বছৰৰ প্ৰথমটো দিনতে ভয়ংকৰ ভূমিকম্প আহিছিল জাপানত ভাঙি চুৰমাৰ হৈছিল বৃহৎ অট্টালিকা ঘৰ দুৱাৰ মৃত্যু মুখত পৰিছিল বহু লোক